নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ এইবাৰ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলক দৌৰাই দৌৰাই ৰাইজে দিছে উত্তম মধ্যম আৰু তাৰ পাছতেই এটা চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ কামকাজ স্থবিৰ হৈ পৰিছে আৰু ৰাইজৰ ৰুখত পৰা লাট মণ্ডল পদৰ দৈমাৰী ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো লাট মণ্ডলক দৌৰাই দৌৰাই ৰাইজে দিলে উচিত শিক্ষা আৰু দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলে ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল ধন আৰু ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ত এতিয়া স্তব্ধ হৈ পৰিছে কামকাজ দক্ষিণ কামৰূপৰ গৰৈমাৰীত ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ত আছিল লাট মণ্ডল হিচাপে পদৰ দৈমাৰী এচিএছ নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে ৰাইজে এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে গৰৈমাৰী ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে লাট মণ্ডলক খেদি খেদি লপা থপা দিলে ভুক্তভোগী ৰাইজে জালিয়াতিৰে মাটিৰ নাম জাৰি কৰি লাট মণ্ডল পদৰ দৈমাৰীয়ে লৈছিল বুজন পৰিমাণৰ ধন আৰু আজি স্থানীয় ৰাইজে জবাবদিহি কৰিলে লাট মণ্ডল পদৰ দৈমাৰীক আৰু পদৰ দৈমাৰীক কেৱল জবাবদিহি কৰাই নহয় দৌৰাই দৌৰাই দিলে লপাথপা ৰাইজৰ ৰুখত পৰা লাট মণ্ডল পদৰ দৈমাৰীক আটক কৰিছে গৰৈমাৰী আৰক্ষীয়ে আৰু গৰৈমাৰী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত সকলো কাম স্তব্ধ হৈ পৰাৰ বাতৰি আহি পৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছো এচিএছ নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে ক্ষোভৰ বহিঃপ্ৰকাশ ৰাইজৰ গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে লাট মণ্ডলক খেদি খেদি লপা থপা দিছে ভুক্তভোগী জনতাই কিয়নো জালিয়াতিৰে মাটিৰ নাম জাৰি কৰি লাট মণ্ডল পদৰ দৈমাৰীয়ে বুজন পৰিমাণৰ ধন লুটাৰ অভিযোগ আছে আৰু বহু লোকৰ পৰা বিভিন্ন কাম কাজৰ নামত এইটো পদৰ দৈমাৰীয়ে সংগ্ৰহ কৰিছিল বুজন পৰিমাণৰ ধন আৰু ৰাইজৰ ৰুখত পৰা পদৰ দৈমাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি আহি পৰিছে কেতবোৰ দৃশ্যাংশ আহি পৰিব টাইম 8 দৰ্শকসকলক সেইসমূহ দৃশ্যাংশ টুইণ্ডৰ জৰিয়তে দেখুৱাই থাকিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো শেহতীয়াকৈ এগৰাকী এচিএছ বিষয়া জালত পৰিছিল জালত পৰা এচিএছ বিষয়া নুপুৰ বৰা গ্ৰেপ্তাৰ হোৱা কাণ্ডৰ পাছতে ৰাজ্যজুৰি এক প্ৰকাৰ লাট মণ্ডলৰ বিৰুদ্ধে সৰব হ'ব লাগিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল কেৱল লাট মণ্ডলেই নহয় চৰকাৰী কাম কাজত যিসকল লোকে ঘুষ বিচাৰে অথবা অবৈধ ধনৰ লেনদেন কৰে তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পোৱাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে এতিয়া অভিযান আৰম্ভ হৈছে একশ্যন আৰম্ভ হৈছে আৰু সমান্তৰালকৈ গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এইটো পদৰ দৈমাৰী নামৰ লাট মণ্ডলে ধন সংগ্ৰহ কৰিছিল এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছো আৰু ইতিমধ্যে পদৰ দৈমাৰীক ৰাইজে দৌৰাই দৌৰাই লপা থপা দিছে সেই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম পদৰ দৈমাৰী নামৰ এইটো লাট মণ্ডলে বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল আৰু সমান্তৰালকৈ পদৰ দৈমাৰী নামৰ এই লাট মণ্ডলটোৱে মাটি জালিয়াতিৰে নাম জাৰি কৰাৰ নামত বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ বাবে পৰিস্থিতি হৈ পৰিছিল উত্তপ্ত এই মুহূৰ্তত ৰাইজে জবাবদিহি কৰাৰ দৃশ্যাংশ দেখুৱাইছো ভুক্তভোগী জনতাই যিসকল লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল সেই দৃশ্যাংশ দেখুৱাইছো তেওঁলোকে জবাবদিহি কৰিছে দৌৰাই দৌৰাই লপা থপা দিছে উত্তম মধ্যম খুধুৱা দেখিবলৈ পোৱা গৈছে আৰু ৰাইজৰ লোকৰ পৰা আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এইটো পদৰ দৈমাৰী নামৰ লাট মণ্ডলক এম্বিয়েন্সৰ সহায়তে এই দৃশ্যাংশ শুনাই লৈছো এই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছো এতিয়াৰ পৰা দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী ৰক্ষা নাই কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো সন্দৰ্ভত এতিয়া তৎপৰতাৰে ভূমিকা অৱলম্বন কৰা পৰিলক্ষিত হৈছে দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীয়ে এতিয়াৰ পৰা দুৰ্নীতি কৰিলেই ৰাইজে অভিযোগ দিলেই পৰিব বিপদত কিয়নো ৰাইজৰ ধন হৰাধ কৰা লাট মণ্ডলক দৌৰাই দৌৰাই ৰাইজে দিছে শিক্ষা আৰু গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়া কাম কাজ স্তব্ধ হৈ পৰিছে এচিএছ নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰাৰ পাছতে ক্ষোভৰ বহিঃপ্ৰকাশ ৰাইজৰ আৰক্ষীয়ে ইতিমধ্যে
গ্ৰেপ্তাৰ কৰিছে পদৰ দৈমাৰী নামৰ এইটো লাটমণ্ডলক। জালিয়াতিৰে নাম জাৰি কৰে, মাটি নাম জাৰি কৰে জালিয়াতিৰে, তাৰ বিনিময়ত লৈ বুজন পৰিমাণৰ ধন আৰু বুজন পৰিমাণৰ ধন লোৱা এইটো পদৰ দৈমাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰাইজে ইতিমধ্যে দৌৰাই দৌৰাই লপা থপা দিছে আৰু দৌৰাই দৌৰাই লপা থপা দিয়া পদৰ দৈমাৰী ৰাইজৰ মুখৰ পৰা উদ্ধাৰ কৰি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে। গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল হিচাপে কৰ্মৰত এইটো পদৰ দৈমাৰী। আৰু শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যিসকলে দুৰ্নীতিত লিপ্ত হয়, যিসকল চৰকাৰী বিষয়া অথবা চৰকাৰী কৰ্মচাৰীয়ে ৰাইজৰ কাম কৰি দিয়াৰ বাবদ দুৰ্নীতিত লিপ্ত হয়, ধনৰ শৰাধ কৰে, টকা বিচাৰে, ঘোষ বিচাৰে, সেইসকল লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লাটমণ্ডলক এইবাৰ দৌৰাই দৌৰাই ধৰিছে আৰু দৌৰাই দৌৰাই ধৰি ৰাইজে লপা থপা সোধোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ আৰু সমান্তৰালকৈ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক মন্তব্য আছে। মন্তব্য শুনাম। জনতাই কি মন্তব্য কৰিছে, লপা থপা দিয়া জনতাই, ভুক্তভোগী জনতাই কি মন্তব্য কৰিছে, কিয় এই পৰিৱেশৰ সূচনা হ'বলগীয়া হ'ল, লাটমণ্ডল পদৰ দৈমাৰীয়ে কোন লোকৰ পৰা কিমান টকা সংগ্ৰহ কৰিছে, সকলো কথা সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত সুস্পষ্টকৈ উল্লেখ কৰিছে ভুক্তভোগী জনতাই। ভুক্তভোগী জনতাৰ মন্তব্য আছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক শুনাই লৈছোঁ আৰু সমান্তৰালকৈ এই উত্তপ্ত পৰিস্থিতিৰ সূচনা হোৱাৰ লগে লগেই এতিয়া গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কাম কাজ স্থবিৰ হৈ পৰিছে, ক্ৰমাগতভাৱে উত্তাল হৈ পৰিছে পৰিৱেশ। মন্তব্য শুনাই লৈছোঁ। আমার বাপ দেউতাই চাচার খুড়াই আপনার কার্তিক বছর গরৈমারি বলতে তেতিয়া আহে, নতুনকৈ আহে, থাকা নাই, ঠাই নাই, ভূমিহীন মানুহ, আমাৰ মাটি আছিল তাতে থাকিব দিছিল। থাকিবলৈ দিয়াৰ পিছত আমাৰ 93 পাট্টা দিব মাটি, সেইখিনি মাটি কৰিছেগৈ তেওঁলোকে আমাৰ পাট্টা কেঞ্চেল কৰাই পইচা মোটা অংকৰ বিনিময়ত আমাৰ নুপুৰ বৰা আৰু দৈমাৰী পটৰ দৈমাৰীক পইচা দি কেনে আমাৰ পাট্টা কেঞ্চেল কৰি তেওঁৰ নামত পাট্টা কৰাইছিল। পিছত আমি কেছ চেছ কৰাৰ পিছত আমাৰ পাট্টাখন কৰিছে, বাহাল ৰাখিছে, তেওঁলোকৰ কেঞ্চেল কৰিছে, কিন্তু এতিয়ালৈকে আমাৰ মাটিৰ দাগটোত আমাৰ মাটি অহা নাই, শূন্য হৈ আছে। গৰৈমাৰী চাৰ্কল অফিচৰ কাৰ্যালয়ত পদৰ দৈমাৰী নামৰ লাটমণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহাত কৰাৰ পৰিকল্পনা কৰিছে। মোৰ নামজাৰি বাহাল ৰখাৰ কাৰণে আৰু বাটৰা কৰি দিয়াৰ কাৰণে মোৰ পৰা টকা লয়। বাইদেউৰ নুপুৰ বৰা বাইদেউৰ নাম কৈ মণ্ডলৰ হাতে লাটমণ্ডলে দৈমাৰীয়ে আমাৰ পৰা পইচা লয়। এতিয়া ইমান 3 লাখ টকা ইমান দিনে পইচা দিম বুলি কৈ আছিল আৰু নামজাৰি বাহাল বা নামজাৰি বাটৰা কৰি দিলে মোৰ অসুবিধা নাছিল, কিন্তু এইখিনিতে নামজাৰি কৰ্ত নকৰিলে আৰু বাটৰা চাটৰাই একো নকৰিলে। এতিয়া ট্ৰান্সফাৰ লৈ এতিয়া পইচাখিনি আত্মহাত কৰি ইয়াৰ পৰা পলায়ন কৰিব বিচাৰিছে। মোৰ পইচাখিনি উভতাই লাগে। গৰৈমাৰী চাৰ্কল অফিচৰ কাৰ্যালয়ত পদৰ দৈমাৰী নামৰ লাটমণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহাত কৰাৰ পৰিকল্পনা কৰিছে। মোৰ নামজাৰি বাহাল ৰখাৰ কাৰণে আৰু বাটৰা কৰি দিয়াৰ কাৰণে মোৰ পৰা টকা লয়। বাইদেউৰ নুপুৰ বৰা বাইদেউৰ নাম কৈ মণ্ডলৰ হাতে লাটমণ্ডলে দৈমাৰীয়ে আমাৰ পৰা পইচা লয়। এতিয়া ইমান 3 লাখ টকা ইমান দিনে পইচা দিম বুলি কৈ আছিল আৰু নামজাৰি বাহাল বা নামজাৰি বাটৰা কৰি দিলে মোৰ অসুবিধা নাছিল, কিন্তু এইখিনিতে নামজাৰি কৰ্ত নকৰিলে আৰু বাটৰা চাটৰাই একো নকৰিলে। এতিয়া ট্ৰান্সফাৰ লৈ এতিয়া পইচাখিনি আমাৰ বাপ দেউতাই চাচাৰ খুড়াই আপোনাৰ কাৰ্তিক বছৰ গৰৈমাৰী বলতে তেতিয়া আহে, নতুনকৈ আহে, থাকা নাই, ঠাই নাই, ভূমিহীন মানুহ, আমাৰ মাটি আছিল তাতে থাকিব দিছিল। থাকিবলৈ দিয়াৰ পিছত আমাৰ 93 পাট্টা দিব মাটি, সেইখিনি মাটি কৰিছেগৈ তেওঁলোকে আমাৰ পাট্টা কেঞ্চেল কৰাই পইচা মোটা অংকৰ বিনিময়ত আমাৰ নুপুৰ বৰা আৰু দৈমাৰী পটৰ দৈমাৰীক পইচা দি কেনে আমাৰ পাট্টা কেঞ্চেল কৰি তেওঁৰ নামত পাট্টা কৰাইছিল। পিছত আমি কেছ চেছ কৰাৰ পিছত আমাৰ পাট্টাখন কৰিছে, বাহাল ৰাখিছে, তেওঁলোকৰ কেঞ্চেল কৰিছে, কিন্তু এতিয়ালৈকে আমাৰ মাটিৰ দাগটোত আমাৰ মাটি অহা নাই, শূন্য হৈ আছে। গৰৈমাৰী চাৰ্কল অফিচৰ কাৰ্যালয়ত পদৰ দৈমাৰী নামৰ লাটমণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ
আত্মহাত করার পরিকল্পনা করেছে। মোর নামজারি বাহাল রাখার কারণে আর বাটোয়ারা করে দেওয়ার কারণে মোর পরা টকা লয়। বাইদর নুপুর বরা বাইদর নাম কই মণ্ডলের হাতে লাট মণ্ডলে দই মারিয়ে আমার পরা পয়সা লয়। এটা ইমান 3 লাখ টাকা। ইমান দিনে পয়সা দিম বুলি কৈ আছিল। আর নামজারি বাহাল বা নামজারি বাটোয়ারা করে দিলে মোর কত অসুবিধা নাছিল, কিন্তু এইখিনিতে নামজারি করতো নকৰিলে আৰু বাটোয়ারা চাটোয়ারা একো নকৰিলে। এতিয়া ট্রান্সফার লৈ এতিয়া পয়সাখিনি আত্মহাত কৰি ইয়াৰ পৰা পলায়ন কৰিব বিচাৰিছে। মোৰ পইচাখিনি উভতাই লাগে। গৰৈমাৰী সার্কল অফিসর কার্যালয়ত কদর দৈমাৰী নামৰ লাট মণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহাত করার পরিকল্পনা করেছে। মোর নামজারি বাহাল রাখার কারণে আর বাটোয়ারা করে দেওয়ার কারণে মোর পরা টকা লয়। বাইদর নুপুর বরা বাইদর নাম কই মণ্ডলের হাতে লাট মণ্ডলে দই মারিয়ে আমার পরা পয়সা লয়। এটা ইমান 3 লাখ টাকা। ইমান দিনে পয়সা দিম বুলি কৈ আছিল। আর নামজারি বাহাল বা নামজারি বাটোয়ারা করে দিলে মোর কত অসুবিধা নাছিল, কিন্তু এইখিনিতে নামজারি করতো নকৰিলে আৰু বাটোয়ারা চাটোয়ারা একো নকৰিলে। এতিয়া ট্রান্সফার লৈ এতিয়া পয়সাখিনি আত্মহাত কৰি ইয়াৰ পৰা পলায়ন কৰিব বিচাৰিছে। মোৰ পইচাখিনি উভতাই লাগে। গৰৈমাৰী সার্কল অফিসর কার্যালয়ত কদর দৈমাৰী নামৰ লাট মণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহাত করার পরিকল্পনা করেছে। মোর নামজারি বাহাল রাখার কারণে আর বাটোয়ারা করে দেওয়ার কারণে মোর পরা টকা লয়। বাইদর নুপুর বরা বাইদর নাম কই মণ্ডলের হাতে লাট মণ্ডলে দই মারিয়ে আমার পরা পয়সা লয়। এটা ইমান 3 লাখ টাকা। ইমান দিনে পয়সা দিম বুলি কৈ আছিল। আর নামজারি বাহাল বা নামজারি বাটোয়ারা করে দিলে মোর কত অসুবিধা নাছিল, কিন্তু এইখিনিতে নামজারি করতো নকৰিলে আৰু বাটোয়ারা চাটোয়ারা একো নকৰিলে। এতিয়া ট্রান্সফার লৈ এতিয়া পয়সাখিনি আত্মহাত কৰি ইয়াৰ পৰা পলায়ন কৰিব বিচাৰিছে। মোৰ পইচাখিনি উভতাই লাগে। গৰৈমাৰী সার্কল অফিসর কার্যালয়ত কদর দৈমাৰী নামৰ লাট মণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহাত করার পরিকল্পনা করেছে। মোর নামজারি বাহাল রাখার কারণে আর বাটোয়ারা করে দেওয়ার কারণে মোর পরা টকা লয়। বাইদর নুপুর বরা বাইদর নাম কই মণ্ডলের হাতে লাট মণ্ডলে দই মারিয়ে আমার পরা পয়সা লয়। এটা ইমান 3 লাখ টাকা। ইমান দিনে পয়সা দিম বুলি কৈ আছিল। আর নামজারি বাহাল বা নামজারি বাটোয়ারা করে দিলে মোর কত অসুবিধা নাছিল, কিন্তু এইখিনিতে নামজারি করতো নকৰিলে আৰু বাটোয়ারা চাটোয়ারা একো নকৰিলে। এতিয়া ট্রান্সফার লৈ এতিয়া পয়সাখিনি আত্মহাত কৰি ইয়াৰ পৰা পলায়ন কৰিব বিচাৰিছে। মোৰ পইচাখিনি উভতাই লাগে। গৰৈমাৰী সার্কল অফিসর কার্যালয়ত কদর দৈমাৰী নামৰ লাট মণ্ডলজনে মোৰ পৰা 3 লাখ টকা লৈ আত্মহাত করার পরিকল্পনা করেছে। মোর নামজারি বাহাল রাখার কারণে আর বাটোয়ারা করে দেওয়ার কারণে মোর পরা টকা লয়। বাইদর নুপুর বরা বাইদর নাম কই আমার বাপ দেউতাই চাচার খুড়ায় আপনার কার্তিক বছৰত গৰৈমাৰী বজাৰত তেতিয়া আহে, নতুনকৈ আহে। ঠাই নাই, ভূমিহীন মানুহ। আমাৰ মাটি আছিল, তাতে থাকিব দিছিল। থাকিবলৈ দিয়াৰ পিছত আমাৰ 93 পাট্টা দিব মাটি। সেইখিনি মাটি কৰিছেগৈ তেওঁলোকে আমাৰ পাট্টা কেঞ্চেল কৰাই পইচা মোটা অংকৰ বিনিময়ত আমাৰ নুপুৰ বৰা আৰু দৈমাৰী পটৰ দৈমাৰীক পইচা দি কেনে আমাৰ পাট্টা কেঞ্চেল কৰি তেওঁৰ নামত পাট্টা কৰাইছিল। পিছত আমি কেছ চেছ কৰাৰ পিছত আমাৰ পাট্টাখন কৰিছে, বাহাল ৰাখিছে, তেওঁলোকৰ কেঞ্চেল কৰিছে। কিন্তু এতিয়ালৈকে আমাৰ মাটিত